হাগ্ৰামা মহিলাৰী আৰু কেতিয়াও চিফ হ'ব নোৱাৰে। বিপিএফে গণতন্ত্ৰৰ ABCD নাজানে। ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই। সাহস আছে যদি এই ৩,৫০০ কণ্ট্ৰেক্টৰক পইচা দি যাব লাগিছিলে, আপুনি ফাণ্ড দি পেলাই পে'মেণ্ট কৰি যাব লাগিছিলে। BTCৰ চিফ কোনে হ'ব সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। মিথ্যাচাৰী বিপিএফে ৰাইজক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা কৰিছে। কিয় ঠগাই গ'ল নিজৰ দাদা ভাইবিলাকক? আমি UPPL BJP চৰকাৰত 5 বছৰত আপোনালোকে চাব, 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টোপনি হাৰা হ'ব নালাগে। কোনো এজন মানুহে আপোনাৰ কাৰণে টোপনি হৰণ হ'ব নালাগে। হৰণ হ'ব আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে। বিপিএফ দলৰ 17 বছৰীয়া শাসনকাল কেৱল বন্দুক বাৰুদ হত্যা হিংসাৰ সন্ত্ৰাসময় সময় আছিল। হাগ্ৰামাৰ পাপ মোচন আমি কৰিব লগা হৈছে। আড্ডা মাৰিবলৈ সময় পোৱা হাগ্ৰামা মহিলাৰে সদনত আহিবলৈ সময় নেপায়। হাগ্ৰামা মহিলাৰে কঠোৰ সমালোচনা BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ। কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালত সংবাদমেল অনুষ্ঠিত কৰি আৰু কি ক'লে প্ৰমোদ বড়োৱে? যোৱা বিহুৰ আগৰ সময়ত এমাহ দুমাহ ধৰি আমাৰ ওপৰত কিছুমান এলিগেশ্যন, মিছা কথা ৰাইজৰ আগত প্ৰচাৰ কৰি আছে। এই কথাবিলাক অলপ মই স্পষ্টীকৰণ কৰিব বিচাৰিছোঁ। এই কথাটো লৈ আমি খুব মাইনুটলি ষ্টাডি কৰিছোঁ। এতিয়া আমাৰ ছেটেলাইট ইমেজবিলাকো আমি কালেক্ট কৰিছোঁ। গ্ৰাউণ্ডতো ছাৰ্ভে হৈ আছে আৰু আগৰ সময়তকৈ যথেষ্ট এইটো কমি গৈছে, কিন্তু এতিয়াও আছে। এইটো 100% নাই বুলি নকওঁ। আমি লাহে লাহেকৈ কৰিছোঁ, কাৰণ কিছুমান মানুহে প্ৰভোগ কৰি থাকে। আমি এগেইন কনফ্লিক্ট এটা হওক বা কিবা বেয়া ঘটনা হওক এইটো বিচৰা নাই, কিন্তু বিশেষকৈ আমাৰ যিখিনি এৱাৰনেছ আৰু যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম কৰা, ইয়াত বহুতে সহযোগ কৰা নাই। এটা চাম আছে, সেইটো সদায় প্ৰভোগ কৰি থাকে এটা ছেকশ্যনে। তো এই কাৰণে আমি খুব স্মুথলি কামটো কৰি আছোঁ আৰু মই ভাবোঁ বহুত বেছি দিন নালাগিব। আজি ৰিচেণ্টলি চিকনা জহেলাও যিটো নেশ্যনেল পাৰ্ক ঘোষণা কৰা হ'ল, তাৰ পৰা 54 ফেমিলি ওলাই আহিছে, তেখেতসকলৰ ছেটেলমেণ্ট দিয়া হ'ল। লাহে লাহেকৈ তেখেতসকলৰ মাজতো এৱাৰনেছ হ'লে মই ভাবোঁ এই কামখিনি বন্ধ হ'ব। আৰু এইটো এটা বছৰৰ নহয়, যোৱা 20-25 বছৰৰ পৰা এই ট্ৰেণ্ডটো চলি আহিছে। গতিকে আমাৰ এই সময়ত আমি 50 to 70% আমি কমপ্লিট কৰিলোঁ এইটো বন্ধ কৰাৰ। বাকী 25%টো আমি চেষ্টা কৰি আছোঁ। চাওক, চিণ্ডিকেটটো BPFৰ দিনত আছিলে। আপোনালোকেও কোকৰাঝাৰতে আছে, আমিও কোকৰাঝাৰতে আছোঁ। চ' চিণ্ডিকেটটো ক'ত হৈছে এইটো স্পেচিফিক কৰক। চিণ্ডিকেটটো তেখেতসকলৰ দিনত হৈছিলে আৰু সেই সময়ত শ্ৰীৰামপুৰ গটত সৰু সৰু ঘৰ বনাই কিবা বনাই মানুহ যাব নোৱাৰে দিনে ৰাতি, আমিতো চবেই দেখা পাইছিল। আজিতো তেনেকুৱা নাই। গোটেই নেশ্যনেল হাইৱেত গাড়ী দৌৰি কৰি আছে আৰু তাৰ পিছত তেখেতসকলে কৈ আছে চিণ্ডিকেট হৈ আছে। তো এতিয়া চাওক, BPFৰ কথা হৈছে যিটো নোহোৱা বস্তুটো পাব্লিকৰনো কুইজনে শ্ৰীৰামপুৰ গেটত যায়। তেওঁ ভাবিছে যে শ্ৰীৰামপুৰ গেটৰখিনিহে জানে ইয়াতে চিণ্ডিকেট হোৱা নাই। এই কথাটো কৈ যদি বাকী ওদালগুৰিৰ মানুহ, বাক্সাৰ মানুহবিলাকক যদি বা অসমৰ বাকী পাৰ্টৰ মানুহবিলাকক যদি আমাৰ ওপৰত নেগেটিভ কৰাব পাৰে, এইটো ভাল হ'ব। এই কথাটো তেখেতসকলে কৰি আছে। আদাৰৱাইজটো আৰু চিণ্ডিকেট হোৱা নাই। আপুনিও দেখিছে, আপুনিও কোকৰাঝাৰৰ, ময়ো কোকৰাঝাৰতে আছোঁ। এতিয়া বলক আমি একেলগে যাওঁ শ্ৰীৰামপুৰত গাড়ী লৈ, যদি কোনোবা চিণ্ডিকেট কৰিছে এৰেষ্ট কৰিম লগে লগে। তেনেকুৱাতো কোনো পৰিৱেশে নাই। কিন্তু তেখেতসকলৰ দিনতো মানুহেই যাব পৰা নাছিলে। এই ধাবাকেইটাত বহি থাকে, দিনে ৰাতি মদ খায়, আড্ডা পিটে, দাদাগিৰি, মাৰপিট কৰে, কোনোবা গাড়ী ড্ৰাইভাৰক কিবা ড্ৰাইভাৰক পইচা নিদিলে, এইবিলাকতো চলি আছিলে। এতিয়া নাই। ইভেন তেখেতসকলৰে কিছুমান ল'ৰাবিলাক এতিয়াও টল গেটবিলাকত যাই পেলাই পইচা তুলিব বিচাৰে। তেখেতসকলৰ ল'ৰাবিলাক, আমাৰ নহয়। BTR অঞ্চলৰ ৰাইজৰ যি কোৱালিটি অফ লাইফ, এইটো ইম্প্ৰুভ কৰিবৰ কাৰণেহে আমি কাম কৰি আছোঁ। আজিৰ যিটো UPPL BJP মডেল অফ পলিটিক্স, আমাৰ কাউন্সিলত, BTR কাউন্সিলত আমাৰ মডেলটো হৈছে আমি কাকো টাৰ্গেট কৰি কাম কৰা নাই, কাকো বেয়া পাই কাম কৰা নাই, কাকো আমি টাৰ্গেট কৰি লোৱা নাই। আমাৰ টাৰ্গেটটো হৈছে 35 লাখ জনসাধাৰণৰ প্ৰত্যেকজন মানুহৰ কোৱালিটি অফ লাইফ, জীৱনৰ কোৱালিটিটো, গুণটো কেনেকৈ আগুৱাই লৈ যাব পাৰে, সেইটোক লৈহে আজি আমি চিন্তা কৰি আছোঁ আৰু কাম কৰি আছোঁ। গতিকে BTR অঞ্চলৰ ৰাইজে ইতিমধ্যে দেখা পাইছে শান্তিৰ ফালে কোন আছে, অশান্তিৰ ফালে কোন আছে। মানুহক মিছা কথা কোৱা, প্ৰলোভন, ভুৱা কথা কৈ ৰাজনীতি কোনে কৰে, সঁচা কথা কৈ ৰাইজক সেৱা কৰি কোনে ৰাজনীতি কৰে। তাত আৰু বেছি কথা কৈ কোনো ৰাইজক আজি মিছলিড কৰিব নোৱাৰে। গতিকে মই আপোনালোকৰ জৰিয়তে
আজি এই কথাখিনি জনাই দিলোঁ। আশা ৰাখিছোঁ যে বিটিআৰ অঞ্চলৰ ৰাইজে এই গোটেই কথা বুজি পায় আৰু আহি থকা সময়ত সমন্বয়ৰ খাতিৰত, শান্তিৰ খাতিৰত, উন্নয়নৰ খাতিৰত আমি একেলগে আগবাঢ়ি যাব লাগিব। এই কথাটোকে আমি বিচাৰিছোঁ। আৰু আপোনালোক আজি মই কোকৰাঝাৰৰ বিশেষকৈ সেই অশান্তি সময়ৰ পৰা শান্তিৰ সময়লৈকে যিসকলে সাংবাদিকতা কৰিছে, প্ৰত্যেকটো মুহূৰ্তৰ সাক্ষী হৈছে। আপোনালোকৰ জৰিয়তে এইখিনি কথাটো আমাৰ বড়োলেণ্ড তথা অসমবাসী ৰাইজক জনাইছোঁ আৰু আশা ৰাখিছোঁ এই নতুন বছৰত সকলো খুব শান্তিৰ মাজেৰে ভাল এটা মংগল এটা পৰিৱেশৰ মাজেৰে চবে আগবাঢ়ি যাব পাৰিব। সকলোৰে পৰিয়ালত উন্নতি আহিব, সকলোৰে জীৱনত সফলতা আহিব, এইটোকে মই কামনা কৰিছোঁ। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ তেখেতক। তেখেতে এটা বহল মন লৈ পেলাই কৈছে। তো তেনেকুৱা পৰিৱেশ আহিলেতো ময়ো ভাল পাম, কিন্তু আজিলৈকেতো হোৱা নাই। মই তাকে কৈ আছোঁ 1967 পিছত আমাৰ যিবিলাক 2-3টা দল হৈছে, এইবিলাক এক কৰিবৰ কাৰণে কেতিয়াবা বড়ো সাহিত্য সভা, কেতিয়াবা নিখিল বড়ো ছাত্ৰ সন্থা, বড়োৰ সচেতন মহলে বহুত চেষ্টা কৰি আহিছে, কিন্তু এইটো হোৱা নাই। আজি তেনেকুৱা পৰিৱেশবিলাক হ'লেতো ভাল হয়, কিন্তু এতিয়া বিভিন্ন জায়গাত কাৰ্বি আংলঙতো দেখিছোঁ বা বিভিন্ন অঞ্চলতো দেখিছোঁ ডেমক্ৰেটিকভাৱে বা পলিটিকেলি কি হয়, মানুহবিলাকে বহুত সময়ত তেনেকুৱা ডিভাইড হৈ থাকে আৰু চবৰে এজেণ্ডা বেলেগ। কাৰোবাৰ এজেণ্ডা সমাজ সেৱা, কাৰোবাৰ এজেণ্ডা পাৱাৰ। তো সেইকাৰণে বহুত সময়ত যায় মিলিব নোৱাৰে। তো গতিকে তেনেকুৱা হ'লেতো ভালেই পাম। আপোনাৰ তাত একো তথ্য নাই ষ্টেট গভৰ্ণমেণ্টে লৈ যোৱাৰ, আমিহে চৰকাৰ, আমিহে ক'ব লাগিব লৈ গ'লে। আমাৰ পৰা কোনো ৰেভিনিউ অসম চৰকাৰে লৈ যোৱা নাই। যি ৰেভিনিউ পায় আমিয়ে পাওঁ। খালি আগত মেনুৱেল আছিলে, আমি এতিয়া ডিজিটেল কৰি আছোঁ ফৰেষ্টৰটো। বাকী লেণ্ড ৰেভিনিউ যি আহে, লেণ্ডটোতো আগৰ সময়ত ছেটেলমেণ্টে লোৱা নাই মানুহে। কাৰণ 1 বিঘা মাটি যদি 5 লাখ টকাত কিনে, আপুনি 4 লাখ টকা দিব লাগিব। প্ৰায় 3,75,000 দিলেহে আপোনাৰ মাটি ছেটেলমেণ্ট হয়। সেইকাৰণে কোনো মাটি ছেটেলমেণ্টৰ কাৰণে অহাই নাই যোৱা 17টা বছৰত। এতিয়া আমি কি কৰিলোঁ যে মাটি ছেটেলমেণ্টত 1 বিঘা মাটিত মাত্ৰ 1,000 দিব লাগিব। আৰু 20 বিঘা যদি কিনে, কিমান লাখত কিনে ইয়াৰ লগত মতলব নাই। আপুনি 20 লাখতো কিনিব পাৰে, 10 লাখতো কিনিব পাৰে। আগত আপুনি 20 লাখত কিনিলে আপুনি 18 লাখ টকাটো আপুনি জমা দিব লাগিছিলে ছেটেলমেণ্টৰ কাৰণে, জনেল ভেলুটো। এতিয়া আজিৰ তাৰিখত আপুনি 1 বিঘা মাটি কিনক 1 কোটি টকাত, আমাক 1,000 টকা দিয়ক। আৰু তাৰপিছত উপৰিঞ্চি আপুনি যদি 20 বিঘা কিনে, বাকী 19 বিঘাৰ কাৰণে মাত্ৰ 1,000 টকাহে দিব লাগে, 100 টকা। এইখিনি কাম কৰি দিলোঁ। গতিকে ৰেভিনিউ কোনো অসম চৰকাৰে নিয়া নাই, আমাক দিহে আছে। এইবাৰো SOPTত পইচা বাঢ়াই দিছে। আমাক হেপিনেছ মিছন কাম আৰম্ভ কৰাৰ কাৰণে, শান্তিত ৰাখিব পৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 কোটি টকা এক্সট্ৰা দিছে হেপিনেছ মিছনৰ কাম কৰিবৰ কাৰণে। 60টা ভিলেজ নতুন আমাৰ শোণিতপুৰ বিশ্বনাথৰ পৰা আহিল। এই 60 ভিলেজত কাম কৰিবৰ কাৰণে 10 কোটি টকা আৰু এক্সট্ৰা দিছে। তাতেও কিছুমান ডেভেলপমেণ্ট কাম আৰম্ভ কৰিব লাগে। গতিকে আমাৰ কোনো ৰেভিনিউ যোৱা নাই। যিবিলাক আমি পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাওঁ, তেনেকুৱা কামবিলাকো আপোনালোকে কৰি গৈছে। BTCত এনেকুৱা কালচাৰবিলাক বড়ো সমাজতো নাছিল, BTCতো নাছিল। আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিংবিলাকত বহুত ডাঙৰ কিছুমান ল'ৰাবিলাকক লগাই পেলাই কৈ আছে যে এইটো কৰোঁ, এইটো কৰোঁ, এইটো কৰোঁ। চিঞৰিলে সত্যটো শেষ হৈ নাযায়। সত্যটো সত্যই। যিমান চিঞৰি কওক, যিমানে মিছলিড কৰিবলৈ শেষ, মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি ছ'চিয়েল মিডিয়াত, তাত সত্যটো শেষ হৈ নাযায়। সত্য ইজ সত্য। আৰু আমি আপোনালোকৰ নিচিনা BTC দখল কৰিবলৈ অহা নাই। আপোনালোকে 17 বছৰ দখল কৰি খালে, লুটিপুটি খাই শেষ কৰিলে। আমি 1 মিনিট 1 ছেকেণ্ড BTC ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। আমাৰ মাসকলক, আমাৰ ভাই ভনীসকলক, আমাৰ ডিজেবলসকলক, আমাৰ খেতিয়কসকলক, আমাৰ বড়ো, অসমীয়া যিমান জনগোষ্ঠী আছে, বঙালী, মাইনৰিটি, কোচ ৰাজবংশী, সূত্ৰধৰ, আপুনিতো জনগোষ্ঠীবিলাকৰ নামো ক'ব নোৱাৰিব, মোৰ তাত চব লিষ্ট আছে। এই গোটেইখিনিক আমি সেৱা কৰিবলৈ আহিছোঁ। আৰু আপোনালোকৰ দখল কৰা মনোভাৱ, দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে। সেৱা কৰিবলৈ আহিব লাগিব। তো এইকাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে। বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চেলেঞ্জ কৰি অমুক কথা কওক, তুমুক কথা কওক। আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই। সাহস আছে যদি এই 3,5 হাজাৰ কণ্ট্ৰেক্টৰক পইচা দি যাব লাগিছিলে, আপুনি ফাণ্ড দি পেলাই পে'মেণ্ট কৰি যাব লাগিছিলে। কিয় ঠগাই গ'ল নিজৰ দাদা ভাইবিলাকক? আমি UPPL BJP চৰকাৰত 5 বছৰত আপোনালোকে চাব, 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টোপনি হাৰা হ'ব নালাগে। কোনো এজন মানুহে আপোনাৰ কাৰণে টোপনি হৰণ হ'ব নালাগে।
হৰণ হ'ব আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে তো সেইকাৰণে আজি ৰঙালী বিহুৰ সময়ত মই এই কথাখিনি ক'লো কাৰণ পাব্লিকক কোনোবা মিছলিড কৰিব সেইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু কৰি থকাটো আমি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হ'বই নোৱাৰিম যদি আমি সদনৰ ভিতৰতে হওক বা বাহিৰতে হওক যদি কোনোবাই মিছলিড কৰে আজি কোকৰাঝাৰত পৰ্বতজৰাৰ পৰা লৈ পেলাই কোকৰাঝাৰৰ বিভিন্ন জাগাত শ বিঘা ফৰেষ্টৰ মাটিত যাই পেলাই চাহ বাগান বনাইছে আপোনালোকে আমি বনোৱা নাই আমি সেই ফৰেষ্টবিলাক প্ৰিজাৰ্ভ কৰিব বিচাৰিছোঁ আৰু আপোনালোকে শ মাটি বেদখল কৰি পেলাই চাহ বাগান বনাই থৈ গৈছে আৰু আজি সাধাৰণ মানুহ প্ৰভোগ কৰি আছে যে এইবিলাক আন্দোলন কৰ কিবা কৰ হেন কৰ টেন কৰ এইবিলাক প্ৰভোগ কৰি আছে এনেকা কৰিবলৈ নাপায় সংগ্ৰাম কৰি উঠি একবাৰ চৰকাৰ পাইছে সংগ্ৰাম কৰি উঠি একবাৰ ৰাজনীতি কৰিবলৈ শাসন কৰিবলৈ সুযোগ পাইছে ৰাইজক সেৱা কৰিব লাগে আৰু আমি হিতুকে বিচাৰো তো সেইকাৰণে আহি থকা দিনবিলাকত আমাৰ মডেল অফ পলিটিক্সত আমি সবকৈ একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছোঁ ইয়াত আজিৰ তাৰিখত আমি আনন্দিত হৈছোঁ ইয়াত বাথৌ আৰচো হৈ আছে ব্ৰহ্মৰ আহুতিও হৈ আছে খ্ৰীষ্টানৰ প্ৰেয়াৰো হৈ আছে আমাৰ মাইনৰিটিসকলৰ নামাজো হৈ আছে ঈদো হৈ আছে আমাৰ গীতা ভগৱত পাঠ হৈ আছে ৰাম কথা হৈ আছে কীৰ্তন পাঠ হৈ আছে দুৰ্গা পূজা কালী পূজা যিমান আছে আমাৰ আজি হোলীৰ পৰা লৈ পেলাই সব ভালকে প্ৰচলন হৈ আছে এই পৰিৱেশটোৱে চাব বিচাৰিছিলোঁ আমি আৰু আমাৰ কাম এতিয়া কমপ্লিট হৈ গ'ল গতিকে ব্যুৰো ৰিপৰ্ট NUJ 24x7